আমাৰ এয়া আইতাৰ হৈছে প্ৰায় 102 বছৰ বা 103 বছৰমান হৈছে। কালি আমি হিচাপ এটা লগাই চাইছিলোঁ। এয়া আমাৰ আইতা মানে মোৰ শাহুৰ মা। এতিয়াও মানে ধুনীয়াই হৈ আছে। অকণমান বুঢ়া বয়সৰ চাপটোৰ কাৰণে অকণমান কিবা কিবি বেমাৰ আজাৰ দুটামানে পাইছে বাৰু, কঁকালৰ বিষ, আকৌ ঠাণ্ডাটো বেছি পৰিছে। আইতাৰ হৈছে ছোৱালী এজনীয়ে, সেইজনী মোৰ শাহু। আৰু সেইটো কাৰণে যিহেতু ল'ৰা নাই, অন্য ল'ৰা ছোৱালীও নাই, এজনীয়ে ছোৱালী, গতিকে যেতিয়া আমাৰ মাৰ যেতিয়া ল'ৰা ছোৱালীকেইটা হ'ল, তাৰপাছত আইতা যিহেতু অকলে থাকে গাঁৱৰ ঘৰখনত, সেইকাৰণে আইতাক লৈ আহিলে। অনাৰ পিছত মানে আইতাই এই 70-75 বছৰমান মোৰ মানুহজন বা অইন ল'ৰা ছোৱালীকেইটাৰ কাৰণে আইতাই গোটেই জীৱনটো ত্যাগ কৰাৰ নিচিনাকৈ মানে গোটেইখিনি সময় আইতাই সিহঁতক ডাঙৰ কৰিবলৈকে মানে উৎসৰ্গা কৰি দিলে। আৰু মানে এতিয়াও যদি ইমান বয়স হ'ল আৰু ল'ৰা ছোৱালীও ইমান আমাৰ ডাঙৰ হ'ল, মোৰ বাইশাহু হওক, মোৰ হাজবেণ্ড হওক, ইমান ডাঙৰ হ'ল, এতিয়াও আইতাই মানে যদি অকণমান ৰাতি দেৰি হয় বা ভাত খালে নাই, প্ৰতিটো সময়তে তাহাঁতৰ চিন্তা। আৰু সিহঁতকতো মোৰ হাজবেণ্ডেই হওক বা বাইশাহুহঁতেই হওক সদায় কয় যে মানে ল'ৰা ছোৱালী কেইটাক তেওঁ মানে আমাৰ আইতাই এয়া ডাঙৰ কৰাৰ নিচিনা। স্কুল পঠিওৱাৰ পৰা কলেজ পঠিওৱাৰ পৰা, ঘৰত ভাত বনোৱাৰ পৰা, আকৌ আলহী আহিলে আলহীক ভাত বনাই দিয়াৰ পৰা আইতাই মানে গোটেই জীৱনটো আমাৰ পৰিয়ালটোৰ কাৰণে উৎসৰ্গা কৰাৰ নিচিনা। এতিয়া আৰু আইতাৰ এয়া তথাপিও 102 বছৰ 3 বছৰমান হৈছে যদিও এতিয়াও ধুনীয়াই হৈ আছে, নহয়নে দেখাত? काय करता कशा আপোনাৰ কথা। हो অঁ ओळखला कशा অঁ वाटतोय तिला আ अशानं तेजा বাতৰি দিছোঁ। অঁ আপোনাক মানুহে চাব পাৰিব চবেই। নালাগে কিয়? মই ফুৰিব দিন নাই, হা? অটো টকা এলো, অঁ বেংকৰ পইচা অঁ ধেৰ এলো, ধেৰ এৰিলে। আমাৰ আইতাই কিন্তু এতিয়াও আকৌ চিৰিয়েল চাই দেই, ন আইতা? চিৰিয়েল চাই মাজে মাজে, এতিয়াও চিৰিয়েল চাই, অসমীয়া চিৰিয়েল এতিয়াও চাই। আৰু অসমীয়া চিনেমা লগাই দিলে চাই বৰ ভাল পায়। আকৌ হিন্দী হিৰো বলীউডৰ শ্বাহৰুখ খান, সলমান খান, ঐশ্বৰিয়া ৰায় চবকে চিনি পায়। আৰু হৰিনাম শুনে, ফোনত হ'লেও শুনে বা টিভিত হ'লেও দিনে ৰাতিয়ে শুনি থাকিবলৈও ভাল পায়। সেয়াই আৰু আমাৰ আইতা। গতিকে আইতাক অকণমান স্মৃতি ৰূপে উঠাই থলোঁ। ফোনত